নমস্কাৰ ভোগালী বিহুৰ শুভেচ্ছাৰে আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এয়া আমাৰ ভোগালীৰ খানাৰ বাবে আয়োজন চলি আছে আৰু ভোগালী খানাত আছে ব্ৰইলাৰ মাংস আৰু মাছ এনেও যদি কিবা খানা হয় গাহৰি মাংস নাথাকিলে কিবা আধৰুৱা লাগে কিন্তু কি কৰিব উপায় নাই গাহৰি মাংস যিহে দাম আৰু এয়া কোনোবাই আকৌ মাংসই নাখায় গাহৰি হ'লে চুবলৈ নিদিয়ে উপায় নাই আৰু ব্ৰইলাৰ আৰু মাছে চলাই দিবলগীয়া হৈ গৈছে এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ আছে যদিহে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে আৰু লগতে এটা কমেণ্ট কৰি দিব নতমক দি দে আকৌ আৰু এয়া ফাইনেলি 9-10 মান বাজিলে প্ৰায় আমাৰ খানা খাবলৈ হৈ গ'ল আৰু এয়া মাংসলৈকে মাছ খাব কিন্তু আমি মাংস মাছ দুয়োটাই খাওঁ সেইকাৰণে আমাৰ কাৰণে মাছ আৰু মাংস দুয়োটাই উপলব্ধ লাভটোতো আমাৰেই হৈছে নহয়নে আমি এতিয়া মাছো খাম মাংসও খাম আৰু এতিয়া আমি খাম দেই আপোনালোকে কিন্তু ভিডিঅ'টো চাই থাকিব আৰু এয়া ৰাতিপুৱাৰ দৃশ্য ৰাতিপুৱা শুই উঠোঁতে মোৰ দেৰিয়ে হৈ গ'ল মই যাওঁ মানে এটা প্ৰায় মেজি জ্বলাই শেষ আৰু ইমান যে দেৰিলৈকে শুম বুলি মই ভবাই নাছিলোঁ কিন্তু ৰাতিপুৱা দেৰিকৈ উঠিলোঁ যদিও গা পা ধুই এটা জ্বলাবলৈ মানে এটা সেকিবলৈ পালোঁ আৰু জুই সেকিবলৈ আৰু এয়া প্ৰায় মানুহে ওচৰৰ মানুহ জুই সেকি মেজি ফুৱাই ঘৰলৈ প্ৰায় গ'লগৈ মই যাওঁ মানে দেৰিয়ে হ'ল ফাইনেলি আৰু কি কৰিব উপায় নাই দেৰিলৈকে শুই পালোঁ আৰু এয়া লাষ্টত বোলো সকলোকে এবাৰ উলিয়াই দিওঁ কিন্তু ইমান চবেই নাই আৰু মানে ঘৰলৈ গৈছেগৈ যে গাইজ পিঠা মেইন ভোগালী যিহেতু ভোগালীত পিঠা আৰু মেইনেই হয় আৰু এয়া আমি সকলোৱে মেজি তলিতে চাহ খাইছোঁ পিঠা লৈ সকলোৱে আৰু